যুক্তিযুদ্ধলৈ স্বাগতম জনাইছোঁ মই দীক্ষিত শৰ্মা। 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ওলাল। ফলাফলৰ পাছত সকলোকে আশ্চৰ্যচকিত কৰি সামগুৰি দখল কৰিলে বিজেপিয়ে। সংখ্যালঘুৰ বিজেপিয়ে ভোট লাভ কৰিলে আৰু এই ধৰণৰ চৰ্চাৰ মাজতেই এতিয়া কালি ফলাফল ওলোৱাৰ পাছত এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে যে বিজেপিয়ে এই চমৎকাৰ কেনেকৈ কৰিলে। বিজেপিয়ে ইতিহাস ৰচিলে। দীপ্লুৰঞ্জন শৰ্মা প্ৰথমজন বিজেপিৰ বিধায়ক হ'ব সামগুৰিৰ। বিগত 25-30 বছৰ ধৰি তেওঁলোকে চেষ্টা কৰি আছিল কিন্তু সফল হোৱা নাছিলে। এইবাৰ এই উপনিৰ্বাচনত সফল হ'ল। ইয়াৰ বিপৰীতে অসমত বিৰোধী ধূলিচ্ছাত হ'ল। 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত এখন আসনো দখল কৰিব নোৱাৰিলে বিৰোধীয়ে আৰু বিৰোধীৰ হাতত থকা একমাত্ৰ সামগুৰি আসনখনো তেওঁলোকে হেৰুৱাব লগা হ'ল। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চাই দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন হৈছিল য'ত NDAক মহায়ুতিক সম্পূৰ্ণৰূপে মহাৰাষ্ট্ৰত জনতাই হিলদোল ভাঙি ভোট দিয়া পৰিলক্ষিত হ'ল। কিন্তু ঝাৰখণ্ডত ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন NDAক প্ৰত্যাখ্যান কৰিলে। ধূলিচ্ছাত হ'ল তাত আৰু বিজেপিয়েও পূৰ্বৰ তুলনাত 4খন আসন হেৰুৱাব লগা হ'ল ঝাৰখণ্ডত। এই ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়াৰ মাজতে আমি যদি উত্তৰ প্ৰদেশৰ কথা কওঁ, উত্তৰ প্ৰদেশৰ 9খন আসনত বিধানসভাৰ উপনিৰ্বাচন হৈছিল। 7খন আসন বিজেপিয়ে দখল কৰিলে আৰু সমাজবাদী পাৰ্টিৰ হাতত গ'ল 2খন আসন। আপুনি যদি 3খন আসনৰ মোৰ যদি ভুল হোৱা নাই পাঞ্জাবত 3খন আসনৰ হৈছিল। 3খন আসনতে আম আদমি পাৰ্টি দখল কৰিবলৈ সক্ষম হ'ল। পশ্চিমবংগতো যিকেইখন আসনত উপনিৰ্বাচন হৈছিল ব্যাপক ভোটৰ ব্যৱধানত তৃণমূল কংগ্ৰেছৰ নেতৃত্বই বা তৃণমূল কংগ্ৰেছে সেই আসনকেইখন দখল কৰিবলৈ সক্ষম হ'ল। কৰ্ণাটকত হোৱা 2খন আসনতো শাসকীয় কৰ্ণাটকৰ যি কংগ্ৰেছ দল আছে তেওঁলোকে দখল কৰিলে। মিজোৰামৰ মেঘালয়ৰ এখন আসনত যি উপনিৰ্বাচন হৈছিল সেইখনো শাসকীয় দলৰ হাতত গ'ল। ছিকিমৰ এখন আসনৰ হৈছিল সেয়াও ছিকিমৰ যি শাসকীয় দল আছে তেওঁলোকৰ হাতত গ'ল। আৰু মুঠৰ ওপৰত দেখা পোৱা গ'ল যে যি ৰাজ্যত যি স্থানত যি চৰকাৰ আছিলে সেই চৰকাৰৰ পক্ষত উপনিৰ্বাচনত ভোট দিলে আৰু বৰ্তমান থকা যিকেইখন চৰকাৰ আছে ঝাৰখণ্ড বা মহাৰাষ্ট্ৰত তেওঁলোককো এক্সিষ্টিং গভৰ্ণমেণ্টৰ প্ৰতি নিজৰ আস্থা ৰাইজে ব্যক্ত কৰিলে। কিন্তু অসমৰ সকলোৱে দৃষ্টি নিবদ্ধ হৈ থকা সামগুৰিয়ে এই চমৎকাৰ কেনেকৈ কৰিলে এই বিষয়ে আজি আমি কথা পাতিম। মোৰ লগত কেইবাজনো অতিথি উপস্থিত আছে। মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ সাইজুদ্দিন আহমেদ, স্বাগতম জনাইছোঁ। মোৰ লগত আছে আম আদমি পাৰ্টিৰ মুখপাত্ৰ গুলপ্ৰীত সিং, আপোনাক স্বাগতম জনাইছোঁ। আৰু ৰাইজৰ দলৰ মুখপাত্ৰ নুৰ আলম, আপোনালোক চাৰিওজনকে স্বাগতম জনাইছোঁ। এটা অপেনিং ৰিমাৰ্কেৰে মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিম। প্ৰথম বিজেপিৰ পৰা আৰম্ভ কৰিছোঁ। অলপ বেনিফিট বিজেপি এই কাৰণে পাব, 5খন আসনতে তেওঁলোকৰ NDA আহিছে। সেই গতিকে প্ৰথম মই তেওঁলোকক বেনিফিটটো দি দিছোঁ যে সামগুৰিত চমৎকাৰ বিজেপিয়ে কেনেকৈ কৰিলে, সংখ্যালঘুৰ ভোট আপোনালোকে কেনেকৈ লাভ কৰিলে। 1951 চনৰ পৰা জনসংঘৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টি 1980 চন, পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ৰাজ্য চৰকাৰ, এই দুয়োখন চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ যি দৰ্শন গঢ়ি থৈ যোৱা যি দৰ্শন একাত্ম মানৱতাবাদৰ দৰ্শনৰ ভিত্তিত অন্ত্যোদয়ৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি ধৰণে সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে জীৱন ধাৰণৰ যি স্তৰ তাক উন্নয়নৰ কাৰণে কাম কাজ কৰিছে, যাৰ কাৰণে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক হৃদয়ৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ এই যি যোৱাকালি যি নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল তাত এটা কথা স্পষ্ট হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগত আছে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কাজ কৰিছে আৰু ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি স্ফীত লক্ষ্য মোদী ডাঙৰীয়াই লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেই লক্ষ্যৰ লগত ভাৰতবৰ্ষৰ জনতাই পুনৰবাৰ একত্ৰিত হোৱাৰ তেওঁলোকে উদাহৰণ দাঙি ধৰিলে। মোদী ডাঙৰীয়াৰ লগত ভাৰতৰ জনসাধাৰণ আছে। একে সময়তে অসমৰ ক্ষেত্ৰত যদি চোৱা যায়, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণ, পাহাৰে ভৈয়ামে, নগৰে চহৰে, গাঁৱে চৰে, সকলো জনসাধাৰণ 3,50,00,000 জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যি গতিধাৰা তাৰ সমৰ্থনত আছে, এই কথাটো কালি প্ৰমাণ কৰিলে। ঠিক আছে, মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ। কি হ'ল সামগুৰিত, সাইজুদ্দিন মহোদয়, কি হ'ল?
চাওক আপুনি যেতিয়া অপেনিং কৰিলে তেতিয়া এটা কথা উল্লেখ কৰিছিলে যে উপনিৰ্বাচনসমূহত সাধাৰণতে চৰকাৰ পক্ষৰ ফলীয়া হৈ যায় আৰু সেইটো মানে পূৰ্বৰ পৰাই দেখা পোৱা এটা ধাৰাবাহিকতা আৰু সেই ধাৰাবাহিকতাৰ অক্ষুণ্ণ ৰাখিছে অসমৰ উপনিৰ্বাচনসমূহত বা অন্যান্য উপনিৰ্বাচনসমূহত। কিন্তু চামগুৰিক লৈ যিটো কথা আমাৰ আপোনালোকে কৈ আছে, চামগুৰিত তেনেকুৱা একো অঘটন বুলি ক'ব নোৱাৰি, কাৰণ যি ধৰণে নিৰ্বাচন ঘোষণা হোৱাৰ পিছৰ পৰাই শাসক পক্ষই যেনেকুৱা ধৰণে ধনবল জনবল গুণ্ডা বাহিনী এইবিলাক যেনেকুৱা ধৰণে তেওঁলোকে নিয়োগ কৰিছিলে তাৰ প্ৰতিফলন হৈছে। সেয়া একো অস্বাভাৱিক কথা হোৱা নাই। কিন্তু এটা কথা, চামগুৰিৰ জনসাধাৰণক যেনেধৰণে যিসকলৰ ভোটত চামগুৰিত তেওঁলোকে জয়ী হ'ল, সেইসকলক বিভিন্ন সময়ত বিভিন্ন অভিধাৰে তেওঁলোকক নামাকৰণ কৰা হয়। কেতিয়াবা মোগল, কেতিয়াবা চৰুৱা, কেতিয়াবা মিয়া, কেতিয়াবা বাংলাদেশী, কেতিয়াবা বিভিন্ন উপাধাৰে তেওঁলোকে অপমান কৰা দেখা যায়। এটা কথা আমি ভাল পাইছোঁ যে সেই মানুহখিনিক এতিয়া আৰু সেই বাংলাদেশী বা মিয়া বা মোগলৰ বংশধৰ বুলি হয়তো তেখেতসকলে ক'ব নোৱাৰিব, কাৰণ তেখেতসকলে সেই ইমান যদি কটাক্ষ কৰি থকাৰ পাছতো তেওঁলোকে বিজেপিক ভোট দিছে, তেতিয়া বিজেপিৰহে বেনিফিট হ'ল। বেনিফিট বিজেপিৰ প্ৰতি তেওঁলোকৰ আস্থাটো বাঢ়িলে। সেই মানে মই তাকেই কৈ আছোঁ, সেই মানুহখিনি এতিয়া মোগলৰ বংশধৰ হৈ নাথাকিব। যিসকলক তেওঁলোকে মোগলৰ বংশধৰ বুলি কৈছিলে, যিসকলে সদায় মোগলৰ বংশধৰক ভয় কৰিছিলে, যিসকলক সদায় কটাক্ষ কৰিছিলে, সেইসকলৰ ভোটৰ কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ আপ্ৰাণ চেষ্টা ঢুকে ঢুকে পানী খাবলগীয়া হৈছিলে। গতিকে এতিয়া আৰু সেই মানুহখিনিৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, যিসকলক তেওঁলোকে সদায় অপমাননা কৰি আহিছে, বাংলাদেশী, বিদেশী, মিয়া, চৰুৱা, মোগল, এইবিলাক যিবিলাক অৱধাৰে তেওঁলোকে মানে নামাকৰণ কৰি আহিছে, সেইবিলাক এতিয়া নোহোৱা হৈ যাব। আৰু উপনিৰ্বাচনত এটা কথা আপুনি লক্ষ্য কৰিছেনে নাই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে উপনিৰ্বাচনত আমি কোনো ধৰণৰ প্ৰচাৰ নচলাওঁ, কিন্তু তৎসত্ত্বেও কংগ্ৰেছৰ ভয়ত বিভিন্ন সমষ্টিত ঝাৰখণ্ডক এৰি পেলাই আহি তেওঁ ঢুকে ঢুকে পানী খাবলগীয়া হৈছে। তেওঁ তিনিটাকৈ বিহালীত তেওঁ তিনিটাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিছে, চামগুৰিত দুটাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিছে, আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসভা তাতে বহাই লৈছিলে। এনেকুৱা ধৰণৰ ঘটনাই কি পৰিসূচিত কৰিছে? আপুনি যদি লক্ষ্য কৰিছে, চামগুৰিৰ জনসাধাৰণেই হওক বা অন্যান্য সমষ্টিৰ জনসাধাৰণেই হওক, বিজেপিৰ যি মানে ভয় ভাবুকিৰ ৰাজনীতি, সেই ভয় ভাবুকিৰ ৰাজনীতিতহে তেওঁলোকে মানে তেওঁলোকৰ ফলীয়া হৈছে। আচলতে এয়া গণতান্ত্ৰিকভাৱে হোৱা নিৰ্বাচন নহয়, কাৰণ তেওঁলোকে চামগুৰিত ভোটৰ দিনাখনো যেনেকুৱা ধৰণে ভোটাৰ ৰাইজক বা আমাৰ কংগ্ৰেছ দলৰ ভোটাৰসকলক বা কংগ্ৰেছ দলৰ সমৰ্থকসকলক বা কংগ্ৰেছ দলৰ ইলেকশ্যন এজেণ্ট যিসকল আছিলে তেওঁলোকক যেনেধৰণে অত্যাচাৰ উৎপীড়ন কৰিছিলে, তাৰ প্ৰতিফলন হৈছে। তেওঁলোকে ৰেগিঙৰ প্ৰতিফল পাইছে। এয়া তাৰমানে আপুনি ক'ব বিচাৰিছে ৰেগিং কৰি জিকিছে নিশ্চিতভাৱে। নিৰ্বাচনী আমি তথ্য সহকাৰে নিৰ্বাচন কমিশ্যনক সেয়াৰ অভিযোগ প্ৰদান কৰিছোঁ। গতিকে সেয়া ৰিগিঙৰ ফলাফল। ঠিক আছে, জয়ন্ত গোস্বামী, চামগুৰিৰ বিজয় আপোনালোকে ৰিগিং কৰিছে, আপোনালোকে নিৰ্বাচনী কেৱল চামগুৰি নহয়, ধলাই আৰু বিহালীতো আপোনাৰ সেই একে। আচ্ছা, গুৰুতৰ অভিযোগ। জয়ন্ত গোস্বামী যাম, মই অন্যসকলে যাম। জয়ন্ত গোস্বামীৰ প্ৰতিক্ৰিয়া এটা লৈ লওঁ। কথাটো হৈছে কি যে মই এতিয়া মানে তথ্য এটা দিছোঁ আপোনাক। ৰকিবুল হুছেইন ডাঙৰীয়াই ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগৰ ওচৰত এখন তেওঁ কমপ্লেইন ফাইল কৰিছিলে। তাত যিকেইটা বুথ চেণ্টাৰৰ কথা কৈছে, সেই বুথ চেণ্টাৰকেইটাৰ সলনি যিবিলাকত তেওঁলোকৰ আচল, যদি বাজিয়া জিলা পৰিষদৰ যদি কথাটো চাই, তাৰপিছতে যদি আপুনি এই পৰ্যায় লাওখোৱা, বাজিয়া, এই অঞ্চলবিলাকত যিবিলাক অঞ্চলত তেখেতসকলৰ ভোটাৰ আছে বুলি তেওঁলোকে ভাবিছিলে, সেই অঞ্চলবিলাকত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয়লাভ কৰিছে। শুনকচোন, ৰ'ব, মই কৈ আছোঁ, আপুনি কওঁতে মই কওঁ নে। এতিয়া তেখেতে যিকেইটা বুথত ৰেগিঙৰ কমপ্লেইন দিছিলে, সেইকেইটাৰ বিপৰীতে বাজিয়া ব্লকত কোনো এটা বুথত ৰেগিং হোৱা বুলি তেওঁ কমপ্লেইন দিয়া নাছিলে। কিন্তু তাত আমি ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ ভোটৰ বেছ থকা জেগাতো ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ভোট পাইছে। এই ইনক্ৰিজিং ভোটে কংগ্ৰেছক হৰুৱাইছে। লাওখোৱাত যদি চোৱা যায়, লাওখোৱাৰ কোনো এটা চেণ্টাৰৰ বিষয়ে ৰকিবুল হুছেইন ডাঙৰীয়াই কমপ্লেইন কৰা নাছিলে, কিন্তু তাতো আমি ভাল ভোট পাইছোঁ, য'ত তেওঁলোকৰ ভোট বেছ থকা বুলি কয়। দীৰ্ঘদিন ঐতিহাসিকভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াই তাত বেছি ভোট পাই আহিছিলে, কিন্তু সেই অঞ্চলবিলাকতো আমি অধিক ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে গোটেই কথাটো হৈছে কি যে কংগ্ৰেছে এটা মানে নিৰ্বাচনী পৰাজয়ৰ এটা বিপৰীত আকলন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই নিৰ্বাচনত মই দিশী শৰ্মা ডাঙৰীয়া, এটা কথা মোৰ অত্যন্ত দুখ লাগিলে এই নিৰ্বাচনত। খুব আশাহত হ'লোঁ আৰু অন্তৰৰ পৰা অত্যন্ত আশাহত হৈছোঁ যে আপুনি এটা কথা চাওক, ইমান অন্যায়
এজন আদিবাসী যুৱক, এজন চাহ জনগোষ্ঠীয় পৰিয়ালৰ পৰা অহা দেউতাক চৰ্দাৰৰ এজন সন্তান, সাধাৰণ পৰিয়াল, 12/10/12 এটা ঘৰত জন্মগ্ৰহণ কৰা এজন সন্তানক কি ধৰণেৰে কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী নেতাজনে 1 মাহ ধৰি তাত বাহাৰ পাতি তেওঁক হৰুৱাবৰ কাৰণে নিকৃষ্ট কাম কৰিছিলে। তেওঁক ইভেন কৈছিলে, আটাইতকৈ ডাঙৰ কথা কি জানে, তেওঁৰ ঘৰ বৰগাং, তেওঁ বিহালীত নিৰ্বাচন খেলিছে মাত্ৰ 10 কিলোমিটাৰ, তেওঁক কৈছে যে তেওঁ বাহিৰৰ প্ৰাৰ্থী বুলি কৈছে। তেওঁক এজন চাহ জনগোষ্ঠীয় লোকক, এজন সাধাৰণ পৰিয়ালৰ লোকক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আটাইতকৈ যি ৰজাৰ পৰিয়ালৰ লোক, তেনে নেতৃত্বই কি ধৰণে ষড়যন্ত্ৰ কৰিছে চাওক। আজি যদি চাই যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ আদিবাসী সমাজ, অসমৰ চাহ জনগোষ্ঠী সমাজৰ আটাইতকৈ আঘাত কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে। গতিকে এই কথাটোৱে আমি আশাহত হৈছোঁ। এজন ডাইনামিক নেতৃত্ব বুলি তেখেতসকলে কয় গৌৰৱ গগৈ ডাঙৰীয়া। অসমৰ বহু সময়ত কংগ্ৰেছে কয় যে অসমৰ গৌৰৱ গগৈ, কিন্তু অসমৰ সেইজন গৌৰৱে এজন আদিবাসী যুৱকক কি ধৰণে লাঞ্ছিত বঞ্চিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, তেওঁক তেওঁক হৰুৱাব পাৰি, তেওঁক কেনেকৈ বিধানসভালৈ আহিবলৈ ভেটো দিব পাৰি, তাৰ কাৰণে তেওঁক কি ধৰণে ষড়যন্ত্ৰ কৰিলে, যাৰ ফলত তেওঁলোকৰ এলায়েন্স ভংগ কৰিবলৈ। ঠিক আছে, কংগ্ৰেছৰ প্ৰতিক্ৰিয়া দিয়ক। আদিবাসীৰ কাৰণে ইমান তেখেতৰ দৰদ হৈ গৈছে, সেই বিজেপিয়ে কিন্তু মানে আমাৰ যি ঝাৰখণ্ড ৰাজ্য নিৰ্বাচন হ'ল, সেই ঝাৰখণ্ডৰ আদিবাসী এগৰাকী মুখ্যমন্ত্ৰীক তেওঁলোকে যদি আদিবাসীৰ প্ৰতি ইমানেই দৰদ, মিছা অপবাদেৰে তেওঁলোকে জেলত সোমাই থলে, সেই আদিবাসীয়ে তেওঁলোকক শিক্ষা দিলে। কেনেকুৱা ধৰণৰ শিক্ষা, যে আদিবাসীৰ বিৰুদ্ধে, জনজাতীয় লোকৰ বিৰুদ্ধে যেতিয়া বিজেপিয়ে তেওঁলোকৰ আগ্ৰাসী মনোভাৱ প্ৰকাশ কৰিছিলে, তাৰ কাৰণে ঝাৰখণ্ডত শিক্ষা পালে। এতিয়া মই অসমৰ প্ৰসংগত কৈছোঁ, তেখেতৰ আদিবাসীসকলৰ প্ৰতি ইমান দৰদ, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব, সেইটো এতিয়ালৈ হোৱা নাই। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আদিবাসী চাহ জনজাতিসকলৰ তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব, পাহৰি গৈছে। তেওঁলোকে তেখেতে কৈছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত এগৰাকী আদিবাসী চাহ জনগোষ্ঠীৰ মন্ত্ৰী আছিলে, সেইগৰাকীকো তেওঁলোকে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰি তেখেতক কোনো মৰ্যাদা দিয়া হোৱা নাই। এগৰাকী আদিবাসী সাংসদ আছে অসমৰ পৰা, মন্ত্ৰীসভাত কিন্তু তেখেতৰ ঠাই নহ'ল। এনেকুৱা ধৰণৰ দুতলমীয়া কথা বিজেপিয়ে আগৰ পৰাই কৈ আহিছে আৰু সময়ে সময়ে এইবিলাক তেওঁলোকৰ চলিয়ে থাকে। ঠিক আছে, মই এই বিষয়ে কথা পাতিম। গুলপ্ৰীত সিং ডাঙৰীয়া আছে আম আদমি পাৰ্টিৰ, কি ক'ব এই নিৰ্বাচন? আপোনালোকেও খেলিছিল, কিন্তু যথেষ্ট সংখ্যক কম আপোনালোকে ভোট কিন্তু 2টা সমষ্টিত পাইছে। হয়, আমি অসমত প্ৰথমবাৰ খেলিছিলোঁ MLA ইলেকশ্যন, কিন্তু আমি আশামতে বহুত কম পালোঁ, কাৰণ আমি লাষ্ট মুমেণ্টত আমি কেণ্ডিডেট ডিক্লেয়াৰ কৰিলোঁ আৰু আমাৰ সংগঠনো নাছিলে অসমত। আমি জাষ্ট বিচাৰিছিলোঁ এটা এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে, ৰাইজে যেন ধাৰু ছবিটো চিনি পাওক। আমাৰ মেইন উদ্দেশ্যটো সেইটো আছিলে। কিন্তু আমি পাঞ্জাৱত চাওক, আমি 4টা কংগ্ৰেছৰ দখলত আছিলে 4টা ছিট, তাৰে আমি 3টা আমি পাবলৈ সক্ষম হ'লোঁ পাঞ্জাৱত। তো সেই ধৰণকে আমাৰ যে ৰোল মডেল, আমাৰ যে উন্নয়নৰ ৰাজনীতি আমি পাঞ্জাৱত আৰু দিল্লীত যে কৰি আছোঁ, অসমতো আমি আনিম। টাইম লাগিব নিশ্চয়, কাৰণ বিজেপি আৰু কংগ্ৰেছে যে ইমান দিনে ৰাজ্য কৰিলে, কংগ্ৰেছৰ 70 বছৰ 60 বছৰ ৰাজ্য কৰিলে, সেইকাৰণে এটা পৰিয়াল ৰাজ্যিক আছে, সিহঁতৰ বাপেকে আছিলে মন্ত্ৰী, পুতেকো মন্ত্ৰী হ'ল। এতিয়া বিজেপিটো শাসনত অহা মাত্ৰ অলপহে দিন হৈছে, এতিয়া ইহঁতৰো আহি আছে লাহে লাহে। ৰাজনাথ সিঙৰ পুতেকো মন্ত্ৰী, সিন্ধিয়া ফেমিলিও পূৰা আছে, অমিত শ্বাহৰ পুতেকো জয় শ্বাহ ক্ৰিকেটত সোমাই দিলে। তো পৰিয়াল ৰাজ্যিক ফেমিলি ইউনিয়নটো আছেই, কংগ্ৰেছতো আছে আৰু বিজেপিতো আছে, সেইটো কোনো দুৰাই নাই ইয়াত। হয়, কি ক'ব নুৰ আলমে, কি ক'ব? চাওক, এতিয়া যিটো বিজেপিয়ে যিটো আপোনাৰ উপনিৰ্বাচনত যিটো তালফাল লগাই আছে, এইটোত আমি বেছি সন্তুষ্ট নহয়, কাৰণ উপনিৰ্বাচনত সাধাৰণতে ৰাইজৰ মেণ্ডেটটো সদায় আপোনাৰ ৰুলিং পাৰ্টিৰ ওচৰতে যায়, সেইটো চবেই জানে। কিন্তু অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত যিটো দেখা গ'ল, যিটো কংগ্ৰেছৰ যিটো দুমুখীয়া চৰিত্ৰ আৰু অহংকাৰী মনোভাৱৰ কাৰণে যিটো আপোনাৰ ফলাফল পাইছে, এইটো অসমৰ ৰাইজে তেখেতসকল উচিত শিক্ষা এটা দিছে উপনিৰ্বাচনত। তাৰ কাৰণে চাওক, যদি আমাৰ ৰাইজৰ দলৰ লগত বা আন দলসকলৰ লগত যদি মিত্ৰতা থাকিলেহেঁতেন, আজি বিহালীৰ নিচিনা সমষ্টি এটা জিকি আহিব পাৰিলোহেঁতেন। আমি খুব কম ভোটৰ ব্যৱধানত বিজেপিয়ে জিকিছে তাতে। তো তাতে আমি ধৰক জিকি অহাৰ আমাৰ এটা সুবিধা আছিলে। নেক্সট কথাটো হৈছে আপোনাৰ যিটো চামগুৰি সমষ্টিৰ যিটো আপোনাৰ
ৰকিবুল হুছেইনক এইফালে মানে অৱজ্ঞা কৰি যিটো ভোট দিছে তাতে একচুৱেলি বিজেপিক ভোট দিয়া নাই আমাৰ সংখ্যালঘু মানুহখিনি বিজেপিক ভোট দিয়া নাই কিন্তু তাতে ধৰক আপোনাৰ ভোট দিবৰ কাৰণে অন্য কোনো দলেই নাছিলে যিটো ফিট কেণ্ডিডেট বুলি কওঁ সেই ফিট কেণ্ডিডেট নাথাকাৰ কাৰণেহে বিজেপিক ভোটটো দিয়া হ'ল কাৰণ তেখেতসকলে বিচাৰিছিলে যে ৰকিবুল হুছেইন বা ৰকিবুল হুছেইনৰ পৰিয়ালক আমি ভোটবোৰ নিদিওঁ যেহেতু ৰকিবুল হুছেইন ধৰক ধুবুৰীলৈ গুচি গ'ল আৰু চামগুৰিৰ ৰাইজক যিটো প্ৰতাৰণা কৰিলে বা ইমান দিনে ভয় ভাবুকিৰে ৰাজনীতি কৰি পেলাই যিটো চামগুৰিত শাসন কৰিলে সেই শাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চামগুৰিৰ জনতাই বিচাৰিছিলে যে এটা ভাল কেণ্ডিডেটক ভোট দিব কিন্তু যিহেতু দেখা গ'ল তাতে ভাল কেণ্ডিডেট কোনো নাছিলে ৰাইজৰ দলৰ কেণ্ডিডেট হওক বা AIUDFৰ কেণ্ডিডেট নাছিলে তাৰ কাৰণে ধৰক বিজেপিক ভোট দিয়াটো পৰিলক্ষিত হৈছে তাৰ মানে এইটো নহয় যে সংখ্যালঘু জনতাই বিজেপিক আপোনাৰ আঁকোৱালি লৈছে বিজেপি এটা সাম্প্ৰদায়িক দল এই সাম্প্ৰদায়িক দলক কোনোপধ্যেই সংখ্যালঘু বুলি কথা নহয় অসমৰ ৰাইজে গ্ৰহণ নকৰে আৰু তাৰ মানে যে ফলাফল এইটো অহা 26 চনত ৰাইজে দিব আৰু হয় পাই গৈছে ভোট পোৱাৰ কাৰণটো হৈছে চাওক কংগ্ৰেছৰ যিজন কেণ্ডিডেট দিছে একচুৱেলি কেণ্ডিডেট ফিট কেণ্ডিডেট নহয় এজন কলেজত পঢ়া ল'ৰাৰ মানে একচুৱেলি বিধায়ক পদটো ডাঙৰ পদটো বিধায়ক পদত এজন সৰু ল'ৰা এটাক আপোনালোকে কেণ্ডিডেট দিছে কংগ্ৰেছে সেই কেণ্ডিডেট আৰু বিৰোধী মিত্ৰ শক্তিৰ থানবান হোৱাৰ ইয়াৰ প্ৰভাৱ পৰিল নেকি নিশ্চয় পৰিছে চামগুৰি পৰিছে বিহালী পৰিছে চাওক কংগ্ৰেছে যেনেকৈ আপোনাৰ অবৈধভাৱে টিকেট প্ৰদান কৰিলে বিহালীত অসাংবিধানিকভাৱে দিয়া বুলি ক'লে ভুল নহ'ব কাৰণ কংগ্ৰেছৰ এইটো চৰিত্ৰ কাৰণ এইটো এই আৰু এটা কথা এই মুহূৰ্তত কৈ থ'ব লাগিব আপোনাক এই অসাংবিধানিক কাৰ্যত লিপ্ত হোৱাৰ কাৰণে একচুৱেলি গৌৰৱ গগৈক তেখেতসকলে ছাছপেণ্ড কৰিব লাগিছিলে কাৰণ জয়ন্ত বৰাটো কংগ্ৰেছৰ আপোনাৰ সদস্য নাছিলে সদস্য নথকাৰ ক্ষেত্ৰত তেখেতক কেনেকৈ টিকেট দিব পাৰিলে কংগ্ৰেছে যদি দিছে তেখেতৰ ওপৰত এতিয়া ডিচিপ্লিনাৰী একশ্যন কমিটিৰ মানুহ আছে কিজানি তেখেতসকলে আপোনাৰ ধৰক এইটোৰ কাৰণে কোনো একশ্যন ল'ব লাগিছিলে নল'লে গতিকে এই বিহালীত যদি ধৰক এই বিহালীৰ কাৰণে যিটো মিত্ৰতা ভংগ হ'ল তাৰমানে আমাৰ এটা কেতিয়াবা এনেকুৱা ধাৰণা হয় যে বিহালীৰ কেণ্ডিডেট তেখেতসকলে ক্ৰয় কৰি আনিছে নাইবা কংগ্ৰেছকো কিনি লৈছে নেকি বিহালীৰ কেণ্ডিডেটজনে এইটা আমাৰ ধাৰণা হৈছে নহ'লে ধৰক আজি আমাৰ যদি মিত্ৰতা থাকিলেহেঁতেন আমি বিপুল ভোটত তাৰ পৰা আমি জয়ী হৈ আহিব পাৰিলোহেঁতেন আৰু কমচে কম আমি 3টা সিটত জিকি আহিব কংগ্ৰেছে প্ৰতিক্ৰিয়া দিব বিচাৰিছে কওক আমাৰ ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে তেখেতসকলৰ সভাপতিকেই অনুসৰণ কৰে কাৰণ তেখেতসকলৰ সভাপতিয়ে সময়ে সময়ে এনেকুৱা কিছুমান উদ্ভট কথা কৈ দিয়ে সেই কথাৰ কোনো মানে আকাশ পাতাল পোৱা বিচাৰি পাবলৈ বহুত টান সেই একে ধৰণৰ কথাই তেখেতে কৈছে আমাৰ দলৰ সংবিধানক অৱমাননা কৰি আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈয়ে দলত আমাৰ বিহালীৰ প্ৰাৰ্থীজনক দিছে এইটো উদ্ভট এটা কথা কাৰণ আমাৰ দলে কাক টিকেট দিব কেনেকৈ দিব সেইটো দলৰ ভিতৰৰ কথা তেখেতে মানে সেই কথাটো বুজি পোৱা নাই আৰু কথা হৈছে দলত মানে আমাৰ দলৰ প্ৰাৰ্থী কাক দিব নিদিব সেইটো দলীয় হাইকমাণ্ডে সিদ্ধান্ত লয় আৰু সেইমতে দলত তাতে বিহালীত আমাৰ প্ৰাৰ্থী গৰাকীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াত কোনো ধৰণৰ আৰু এটা অভিযোগ আনিছে তেখেতে বেচা কিনা এই বেচা কিনাৰ কথাটো সময়ে সময়ে শুনা যায় তেখেতসকলৰ সভাপতিৰ বিৰুদ্ধে গতিকে এই কথা ইলেকশ্যনৰ কথা নহয় তেখেতে আন্দোলনৰ নামত সময়ে সময়ে কেনেকুৱা ধৰণৰ কাৰ্য কৰে এই অসমৰ জনসাধাৰণে চাই থাকে বা সময়ে সময়ে অভিযোগ উত্থাপন হোৱা দেখা যায় গতিকে এই সম্পৰ্কে আৰু বেছি কথা কংগ্ৰেছৰ দলৰ সদস্য নোহোৱাকৈ টিকেট ল'ব পাৰে নেকি আপুনি আমাৰ দলৰ সেইটো নীতি আদৰ্শ ক'ত কি আছে সেইটো আপোনালোকে নাজানে নহয় কেনেকৈ দিব সেইটো মই সুধিব বিচাৰিছো যে দলৰ সদস্য নোহোৱাকৈ আপোনালোকে দলৰ সদস্য নোহোৱালৈকে তেওঁক কেনেকৈ টিকেট দিব তেখেতে দলীয় টিকেট দিয়া হ'ল ৰাতি টিকেট দিয়া হ'ল দলীয় সদস্যতা গ্ৰহণ কৰিছে তাৰ পিছত পিছদিনাখন তেওঁ দলৰ টিকেট লৈছে লৈ পেলাই নমিনেশ্যন প্ৰদান কৰিছে নহয় আগতে টিকেট দিছে তাৰ পিছদিনা জয়েন কৰিছে তেনেকুৱা নহয় কথা ভিডিঅ' ফুটেজ আছে নহয় এইটো ভিডিঅ' ফুটেজৰ কথা নহয় এইটো আমাৰ দলীয় ভিতৰৰ কথা আপোনালোকে নাজানে গতিকে প্লিজ এনেকুৱা নাই মানে বিৰোধী মিত্ৰ শক্তি একলগ হৈ থকাহেঁতেন আপোনালোকে শক্তিশালী ৰূপত আহিব পাৰিলেহেঁতেন নেকি আৰু কংগ্ৰেছৰ ক্ষেত্ৰত কৈ থকা হৈছে যাৰ বিৰোধী অভিযোগ কৰিছে বিৰোধী মিত্ৰ শক্তিয়ে যে গৌৰৱ গগৈৰ যিটো এটা অহংকাৰ হ'ল সেই অহংকাৰৰ বাবে এই ৰূপ হ'ল আচ্ছা বিৰোধী দলসমূহে চাওক তেওঁলোকে কৈছে গৌৰৱ গগৈৰ অহংকাৰৰ কথা যদি সেই অহংকাৰ তেওঁলোকৰ নাই তেতিয়াহ'লে আমাৰ লগত তেওঁলোকেওতো আছিলে আমাৰ লগতে আছিলে অহংকাৰ পৰিত্যাগ কৰিব নোৱাৰিলে কিয় আমি অহংকাৰ কৰিছোঁ তেওঁলোকে পাঁচটা দলে আকৌ নতুনকৈ সংগঠন ঐক্যমঞ্চ গঠন কৰিলে তেওঁলোকৰ কি হ'ল তেওঁলোকতো অহংকাৰী নহয় আমি অহংকাৰী কিন্তু ভোট কিন্তু আমাকেই প্ৰদান কৰিছে তেওঁলোকক কিন্তু ভোট দিয়া নাই যদি আমাৰ অহংকাৰেই আছিলে জনসাধাৰণ আমাক প্ৰত্যাখ্যান কৰিলেহেঁতেন জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে আমাৰ যদি অহংকাৰ থাকিলেহেঁতেন তেতিয়াহ'লে আমি ইলেকশ্যন খেলিলোহেঁতেন কিন্তু আমি কোনো ধৰণৰ কেণ্ডিডেট দিয়া নাই আমি বিচাৰিছোঁ এলায়েন্সৰ কথাই কওক আপুনি আমি বিচাৰিছিলোঁ যে এজন বিজেপি মুক্ত হওক
উপ নিৰ্বাচনত 5টা সমষ্টি আছে, 5টা সমষ্টিত আপোনাৰ আমি বিচাৰিছিলোঁ যে বিজেপিয়ে যাতে জিকিব নোৱাৰে তাৰ কাৰণে আমি ঐক্যমঞ্চৰ পৰা আমি কেণ্ডিডেট বিচাৰিছিলোঁ। আমি মাত্ৰ এটা চিট বিচাৰিছিলোঁ আৰু আপোনালোকে ইমানেই অহংকাৰ হ'ল যে আপোনালোকে এটা চিট এৰি দিবলৈ আপোনাৰ হেৰি নকৰিলে। এটা চিট আপোনালোকে এৰি দিব লাগিছিল। নিৰ্বাচনত জনসাধাৰণৰ সেই সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি ৰাজনীতি কৰা সঠিক নহয়। আমাৰ তাতে যিসকল ভোটাৰ ৰাইজ আছে, কংগ্ৰেছ দলৰ সমৰ্থকেই হওক বা বিজেপি বিৰোধী যিসকল সমৰ্থক আছিলে, বিজেপি বিৰোধী যিসকল ভোটাৰ আছিলে, সেই ভোটাৰৰ মনোভাৱ আৰু মতামত গ্ৰহণ কৰিহে আমাৰ দলে বা কংগ্ৰেছ দলে তাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু সেই একেই কথা আমাৰ ঐক্যমঞ্চকো জনা হৈছিলে, যিহেতু ভোটাৰ ৰাইজে বিচাৰিছে এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু সেই শক্তিশালী প্ৰাৰ্থীগৰাকী কোন হ'ব সেই কথাও তাৰে ভোটাৰসকলে জনাই দিছিলে। মানে আপুনি ক'ব বিচাৰিছে যে আমাৰ এলায়েন্সৰ শক্তিশালী প্ৰাৰ্থী নাই? কি ক'লে? আমাৰ শক্তিশালী প্ৰাৰ্থী নাই নেকি? শক্তিশালী প্ৰাৰ্থী আপোনালোকে যিসকলক প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰিছিলে সেইসকলক কিন্তু ভোটাৰ ৰাইজে ভোটৰ আগতে বিচৰা নাই, তেখেতসকলক বিচৰা নাই। আমি কেণ্ডিডেট চেঞ্জ কৰি দিব বিচাৰিছিলোঁ। যিসকলক আপোনালোকে চেঞ্জ কৰাৰ কথা কৈছিলে সেই একেই কথা হৈছিলে। জনসাধাৰণে বিচাৰি আছে এজনক, আপোনালোকে দি আছে এজনক। ভোটাৰৰ মনোভাৱ তেওঁলোকে আমি ভোটাৰৰ মনোভাৱ গ্ৰহণ কৰি আমি তাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। এলায়েন্সৰ ধৰ্ম আপোনালোকে যদি ভোটাৰৰ মনোভাৱ বুজি পালেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে আমাৰ দলৰ হৈ আমাৰ যিগৰাকী প্ৰাৰ্থী আছিলে প্ৰাৰ্থীৰ হৈ আপোনালোকে প্ৰচাৰ চলালেহেঁতেন। সেয়াতো কৰা নাই আপোনালোকে। আপোনালোকে কৈছে যে বিহালীত আপোনালোকৰ প্ৰাৰ্থী দিছে, বাকী 4টা সমষ্টিত আপোনালোকে কি কৰিলে? যদি আপোনালোকে বিজেপিৰ বিৰুদ্ধে কথা ক'ব বিচাৰে বাকী 4টা সমষ্টিত আপোনালোকৰ কি হ'ল? তাৰ আগতে আপোনালোকৰ যিটো মিত্ৰজোঁটৰ সভাপতি আছিলে তেখেতে ৰিজাইন কৰি দিলে নহয়। কৈ আছে যে বিজেপি বিৰোধী শক্তিক আপোনালোকে উত্থান বিচাৰে। তেনে ক্ষেত্ৰত আপুনি বাকী 4টা সমষ্টিত কিয় আপোনালোকৰ মুখ বন্ধ হৈ আছিলে? মুখ বন্ধ হৈ থকাৰ কাৰণটো হ'ল আমাৰ এলায়েন্স ভঙাৰ আগতেই আপোনালোকৰ সভাপতিয়ে ৰিজাইন দি দিলে তাতে। তাৰপিছত আমি নিৰ্লজ্জ নহয়তো কংগ্ৰেছৰ নিচিনা। তেতিয়াহ'লে সেই একেই কথা কিয় কৈ আছে যে আপোনালোকে বিজেপিৰ বিৰুদ্ধে আমি বিজেপিৰ বিৰুদ্ধে বিচাৰিছিলে কিন্তু আপোনালোকে সেইমতে কাম কৰা নাই। গতিকে তেনেকুৱা কথা এতিয়া ষ্টুডিঅ'ত আহি তেনেকুৱা কথাটো কোৱা সঠিক নহয়। ঠিক আছে ঠিক আছে মই গুলপ্ৰীত সিঙৰ ওচৰলৈ গৈছোঁ। অহংকাৰী এটিটিউড, বিগ ব্ৰাদাৰ এটিটিউড যে কিন্তু চবকে লৈ নোৱাৰে, তেখেতৰ কেপাচিটি নাই। ইয়াতে নিজকে বহুত হাই পেডেষ্টেলত ৰাখে আৰু বাকী দলক একো নাভাবে। ছেইম বস্তু হৈছিলে হাৰিয়ানাত। চাওক হাৰিয়ানাত মাত্ৰ আমাৰ পাৰফৰ্মেঞ্চ বহুত বেয়া হ'ল। ইহঁতৰ নেক টু নেক ফাইট আছিলে বিজেপিৰ লগত কংগ্ৰেছ। আমাৰ পাইছিলোঁ অলমষ্ট 1.9। আমাৰ ভোটিং পাৰ্চেণ্টেজ আৰু কংগ্ৰেছৰ মিলালে কমচে কম 60টা আসন পালে হাৰিয়ানাত। কিন্তু এটিটিউড চাওক সিহঁতৰ 5খন আসন দিবলৈ ৰেডি নাছিলে হাৰিয়ানাত আম আদমি পাৰ্টি। কংগ্ৰেছৰ এটিটিউডটো কিয়? কংগ্ৰেছে সকলোৱে বিৰোধী আপোনালোকৰ লগত থকা সকলোৱে দেখোন অভিযোগ কৰে কংগ্ৰেছৰ এই বিষয়ে। কংগ্ৰেছৰ অহংকাৰৰ এটা কাৰণ আছে, তেখেতসকলৰ নিজৰ মাজতে বিতৰণ। উপায় নাপায় তেওঁলোকে এটাই কথা ক'ব যে এটিটিউড বা অহংকাৰ। তেওঁলোকৰ আচলতে গ্ৰাছ ৰুটত কোনো সংগঠন নাই, যিসকলৰ কোনো সংগঠন নাই, যিসকলৰ কোনো ভেটি নাই, তেওঁলোকে আনৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰিব। এতিয়া হাৰিয়ানাৰ কথা তেখেতে কৈছে। চাওক হাৰিয়ানাত আমি নিৰ্বাচনৰ এলায়েন্সৰ যি আলাপ আলোচনা চলি আছে সেই আলাপ আলোচনাৰ সময়তে মানে তেখেতসকলৰ যিগৰাকী মুখ্য আহ্বায়ক তেখেতক জেলৰ পৰা ওলাই দিলে। জেলৰ পৰা ওলাই দিয়াৰ লগে লগে তেখেতসকলে গোটেই কেইখন সমষ্টিৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। তেওঁলোকৰ আঁৰৰ শক্তিৰ আঁৰত যি শক্তিয়ে কাম কৰে সেই শক্তিৰ নিৰ্দেশত তেওঁলোকে হাৰিয়ানাত প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে। আৰু তেওঁলোকৰ এতিয়া তেওঁলোকে গোটেই সমষ্টিতে ইলেকশ্যন কৰিলে। কি হ'ল? তেওঁলোকৰ যদি ইমানেই শক্তি আছে, তেওঁলোকৰ ইমানেই বেছ আছে, ইমানেই জনসাধাৰণে তেখেতসকলক বিচাৰে, কি হৈছে তেওঁলোকৰ সমষ্টিত? ঠিক আছে, আমি শিকিছোঁ কিন্তু কংগ্ৰেছো শিকা নাই। শিকাৰ কথা নাই, আমি শিকিছোঁ। কংগ্ৰেছ কিন্তু এতিয়াও শিকা নাই। অহংকাৰী কৈ আছে কংগ্ৰেছ শিকা নাই। কংগ্ৰেছে এতিয়াও শিকা নাই। সমষ্টিত গোটেই সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। বিজেপি আৰএছএছৰ শ্ৰুতলিপি মতে তাতে কাম কৰিছে, সেয়াও কিন্তু প্ৰকাশ পাই গৈছে। আৰু কংগ্ৰেছে কৈ আছে অহংকাৰী দল বুলি। আমি খুব ভাল পাইছোঁ। আম আদমি দলটোৱে জন্ম লগ্নৰ পৰাই যেতিয়াই আপোনালোকে দুৰ্নীতি বিৰোধী আন্দোলন কৰিছিলে, আপোনালোকৰ আহ্বায়ক আৰু তথাকথিত গান্ধীবাদী নেতা কয় যিজনে আন্না হাজাৰে তথাকথিত গান্ধীৰ নামত কাম কৰি বুলি কৈছে, সেই আন্না হাজাৰে আৰু আপোনালোকৰ মুখ্য আহ্বায়কে বিজেপি আৰএছএছৰ শ্ৰুতলিপি মতে আপোনালোকে আন্দোলন কৰিছিলে। যিসমূহ দাবী লৈ আপোনালোকে আন্দোলন কৰিছে, এতিয়া আপোনালোকে চৰকাৰ গঠন কৰিছে দুখন ৰাজ্যত, এখনতো সেই দাবীসমূহ আপোনালোকে সম্পূৰ্ণ কৰা নাই। আমি খুব ভাল পাইছোঁ অসমত 5-0 হৈছে। কাৰণ জানো কংগ্ৰেছৰ MLA চব বিক্ৰী হৈ যায় আছে।
ৰাইজো জানে, চবে জানে। এই কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। সেইকাৰণে ৰাইজে গম পাইছে, এতিয়া গম পাইছে। আমি খুব ভাল পাইছো, আমি খুব ভাল পাইছো। 5-0 হৈছে অসমত, খুব ভাল পাইছো। এতিয়াও শিকা নাই, এতিয়াও শিকা নাই সিহঁতি। 0 আছে, দিল্লীত 0, অসমত 0 হ'ল। আপোনালোকৰ কি হৈছে? আপোনালোকে সিদিনা গঠন হৈ আপোনালোকৰ অৱস্থা কি হৈছে? না, আম আদমি পাৰ্টিৰ অৱস্থা কংগ্ৰেছতকৈ ভাল এই মুহূৰ্তত। এই মুহূৰ্তত 2টা ৰাজ্যত তেওঁলোকৰ আছে, আমি অস্বীকাৰ কৰা নাই। আপোনালোকে কংগ্ৰেছে 2খন ৰাজ্যত বিধানসভা নিৰ্বাচন খেলিছিলে আৰু 2খন ৰাজ্যত বিধানসভা নিৰ্বাচনে কংগ্ৰেছ খেলাই প্ৰায় 150খন আসন। এক মিনিট, 150খন আসনত কংগ্ৰেছে খেলিছিল ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত 2খন ৰাজ্য মিলাই, আৰু আপোনালোকে 30জন বিধায়ক জিকাব পাৰিছে এই 150খন আসন 2খন ৰাজ্য মিলাই। আৰু তেখেতসকলে কংগ্ৰেছৰ ডাঙৰ ভুলটো ক'ত জানে? 90খনত খেলে কি হ'ল? আৰু তেখেতসকলে শুনক, RSS মানে কি কয়, মহাৰাষ্ট্ৰত 102খন আসনত খেলিছিল আৰু 16খন জিকিছে। কংগ্ৰেছৰ এটা দোষ কৈ দিওঁ মই, কংগ্ৰেছৰ ডাঙৰ এটা ভুল হৈছে কি নিজৰ ভুলটো স্বীকাৰ নকৰে, খালি আনৰ ওপৰত দোষবিলাক জাপি দিব বিচাৰে। আৰু আপোনালোকে আনৰ দুখৰ ওপৰতে আপোনালোকে আনৰ দুখ খুচৰি খুচৰি ৰাজনীতি কৰিব বিচাৰে। আমি ৰাজনীতি কৰাই নাই, কেৱল বেলেগৰ দুখ খুচৰি খুচৰি ৰাইজৰ মাজত আপোনালোকে নোৱাৰে, বাদ দিয়ক। আপোনালোকে নোৱাৰে, সাৰেণ্ডাৰ কৰি দিয়ক। বিজেপিক হৰাব নোৱাৰে, আপোনালোক কেতিয়াও নোৱাৰে। অকল বিজেপিক অল্টাৰনেটিভ হ'ল যে বিজেপি অল্টাৰনেটিভ অকল আম আদমি পাৰ্টি, আৰু বেলেগ দল নাই ইণ্ডিয়াৰ, আৰু বেলেগ দল নাই। যে আম আদমি পাৰ্টি ইজ দ্য নেক্সট আফটাৰ মোদী, আম আদমি পাৰ্টি আহিব। বিজেপিটো ভাঙি যাব। মোদী অহাৰ পিছত, মোদী যোৱাৰ পিছত বিজেপি ভাঙি যাব, বিজেপি শেষ হৈ যাব। সেই কংগ্ৰেছে সেই স্থানটো ল'ব নোৱাৰে। মোদী যোৱাৰ পিছত বিজেপি শেষ, বিজেপি একদম শেষ হৈ যাব। এতিয়া আমি আম আদমি পাৰ্টি অল্টাৰনেটিভটো নুৰ আলম কওক। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈ আছে যে আপোনালোকে অকলে নিৰ্বাচন খেলক, দেখা যাব। গতিকে আমি এইটো থিৰাং কৰি লৈছোঁ যে অহা 26 চনৰ নিৰ্বাচনত, অসমৰ বিধানসভা 26 চনৰ বিধানসভা নিৰ্বাচনত আমি ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিম, আৰু 126টা সমষ্টিতে আমি কেণ্ডিডেট দিম। তাৰ পৰা কমপক্ষেও আমি 60ৰ পৰা 70টা চিট আমি জিকি আহিম, আৰু এইটো প্ৰত্যুত্তৰ আমি কংগ্ৰেছে দিম, আৰু আমি নিজে চৰকাৰ গঠন কৰিম। আপোনালোকে চাই থাকক। উত্তৰ দিব, ৰাইজৰ দলৰ কিবা উত্তৰ দিব? তেখেতে কৈছে যে অকলে নিৰ্বাচন খেলিব, এহাতে তেওঁলোকে কৈ আছে অকলে নিৰ্বাচন খেলিব, আনহাতে কিন্তু তেওঁলোকে এলায়েন্সৰ কাৰণে আকৌ জোৰ দি আছে। সেইটোও কিন্তু সময়ে সময়ে চৰ্চা চলি আছে। আমি এলায়েন্সৰ কাৰণে জোৰ এইকাৰণে দিছোঁ, চাওক আমাৰ মই কৈ আছোঁ, আপুনি আপুনি কথাটো কোৱাৰ কাৰণে মই কৈছোঁ। এতিয়া চাওক, কংগ্ৰেছৰ নেতৃত্বত আমি এলায়েন্স পলিটিক্স কৰিব লাগিব, তেতিয়াহে বিজেপি খৰব। কংগ্ৰেছৰ নেতৃত্বত নকৰোঁ, ৰাইজৰ দলৰ নেতৃত্বত কংগ্ৰেছে এইবাৰ এলায়েন্সত থাকিব, তেতিয়াহে বিজেপিক আমি পৰাভূত কৰিব। মুখপাত্ৰ হিচাপে কৈছোঁ, যিহেতু আমাৰ দলৰ নেতৃবৰ্গ আছে, মই এই কথাটো আপোনাৰ নিচিনাকে এইটো কথা নকওঁ যে আমি অকলে ইমান কেইটা চিট ইলেকশ্যন খেলিম আৰু আমি অকলেই মানে চৰকাৰ গঠিম, সেইটো কাৰণ আপুনি এইটো ক'ব নোৱাৰে। নহয়, কাৰণ আপোনালোকৰ নিজৰ মাজতে কোনো ধৰণৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ এগৰাকী মানে তেখেতসকলৰ নেতৃত্বত কাম কৰা মানুহ। মই আপোনাৰ নিচিনা মই অকলশৰীয়া সিদ্ধান্ত ইয়াতে জনাই থৈ যাব নোৱাৰো, কাৰণ আমাৰ নেতৃত্ব আছে, নেতৃত্বই সিদ্ধান্ত ল'ব। কিন্তু আজি আপোনাৰ নেতৃত্ব ভূপেন বৰাই এটা সিদ্ধান্ত ল'ব, গৌৰৱ গগৈ আন এটা সিদ্ধান্ত ল'ব, আৰু আনফালে গৈ কিনে দেৱব্ৰতে এটা সিদ্ধান্ত ল'ব। আপোনালোকৰ সিদ্ধান্ত ঠিক আছে। কিন্তু মই গুৰপ্ৰীত সিং ডাঙৰীয়া আৰু মই জয়ন্ত গোস্বামী ডাঙৰীয়া সোধোঁ, মহাবিকাশ আঘাড়ীয়ে মহাৰাষ্ট্ৰত কিন্তু ক্লিন শ্বিপ কৰিছে, কাৰণ 48খন এখন লোকসভাত আছে। তেওঁলোকে তিনিওটাই মিলি যদি লোকসভাৰ ভিত্তিত আপোনালোকে চাই 46খন পাইছে, তেওঁলোকেতো লোকসভাৰ ভিত্তিতে খেলিছিলে। সেই ভিত্তিত কিন্তু এতিয়া মহাবিকাশ আঘাড়ী, কংগ্ৰেছ, NCP আৰু আপোনাৰ উদ্ধৱ ঠাকৰে গোটক আপুনি মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচনৰ ভিতৰত কিন্তু ক্লিন শ্বিপ বুলি ক'ব পাৰে। তেওঁলোকে যিটো পাৰফৰ্মেঞ্চ দিম বুলি কৈছে সেইটো পাৰফৰ্মেঞ্চ ৰাখিছে, কি ক'ব? চাওক, গোটেই কথাটো হৈছে এইটো যে মহাৰাষ্ট্ৰত মহায়ুতিয়ে যি ধৰণেৰে কাম কাজ কৰিলে, যোৱা 2.5 বছৰৰ যি চৰকাৰ, চিন্দে ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল, এই চৰকাৰে মহাৰাষ্ট্ৰবাসীৰ উন্নয়নৰ গতিধাৰা যি ধৰণে আগুৱাই লৈ গ'ল, আৰু মহাৰাষ্ট্ৰবাসীয়ে কম্পেয়াৰ কৰিলে যে পূৰ্বৰ ঠাকৰে ডাঙৰীয়াৰ 2.5 বছৰ আৰু সিন্ধে ডাঙৰীয়াৰ 2.5 বছৰ, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ 2.5 বছৰ আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ 2.5 বছৰ যেতিয়া কম্পেয়াৰ কৰিলে, তেতিয়া দেখা পালে মহাৰাষ্ট্ৰবাসীয়ে যে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ অত্যন্ত শক্তিশালীভাৱে মহাৰাষ্ট্ৰবাসীক আগুৱাই লৈ যোৱাত এটা
সক্ষম হ'ল আৰু সেই যাতে উন্নয়নৰ গতিধাৰা কোনো কাৰণে স্তব্ধ নহয় সেইকাৰণে লেণ্ডশ্লাইড ভিক্টৰী তেওঁলোকে দিলে মহাৰাষ্ট্ৰবাসীয়ে দিলে একে সময়তে আপুনি যদি চাই মেৰী লাৰ্লি বেন এই আঁচনিৰ জৰিয়তে আমাৰ যি দীনদয়াল উপাধ্যায় ডাঙৰীয়াই সেই 1951 চনত কৈ যোৱা সেই যি একাত্ম মানৱতাবাদৰ যি লক্ষ্য এই লক্ষ্যৰ আধাৰত অন্ত্যোদয়াৰ একাত্ম মানৱতাবাদ দৰ্শনৰ যি অন্ত্যোদয়াৰ লক্ষ্যৰে যি আগুৱাই গৈছে মহিলাসকলক সবলীকৰণৰ কাৰণে মহাৰাষ্ট্ৰ চৰকাৰে চেষ্টা কৰিছে তাৰ ফলত আমাৰ মহাৰাষ্ট্ৰৰ মহিলাসকল মহাৰাষ্ট্ৰৰ জনসাধাৰণ অত্যন্ত আপ্লুত হৈছে আৰু সেইকাৰণে এই ধৰণৰ এক আপেক্ষিক নিৰ্বাচনী ফলাফল আহিছে গতিকে আমি ভাবোঁ যে আগন্তুক দিনত নিশ্চিতভাৱে ভাৰতবৰ্ষৰ যোৱা লোকসভাত কিছু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী এই শক্তিসমূহে কিছু এণ্টি এষ্টাব্লিছমেণ্ট এটা এণ্টি মানে কিছুমান ভুৱা কেম্পেইন কৰিবৰ কাৰণে সক্ষম হৈছিল কিন্তু সেই পৰৱৰ্তী সময়ত লাহে 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 ৰাজ্যসমূহৰ নিৰ্বাচনসমূহত জনসাধাৰণে বুজি পালে যে তেওঁলোকে কৈছিল যে 24ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধী ডাঙৰীয়া আৰু অন্যান্য নেতাসকলে কৈছিলে সংবিধান সংশোধিত কৰিব সংবিধান সলনি কৰি দিব কিন্তু এতিয়াতো হোৱা নাই কত সংবিধান সলনি এই কথাটো ডাঙৰীয়া অকমান ৰ'ব ঠিক আছে নাই নাই আপুনি অকমান ৰ'ব মই কৈ আছোঁ আপোনালোকে কওঁতে মই একদম মনে মনে আছিলোঁ এতিয়া কথাটো হৈছে এইটো জনসাধাৰণে বুজি পাইছে যে যিবিলাক মিছা অপপ্ৰচাৰ কৰিছিলে এই অপপ্ৰচাৰসমূহ যে ভাৰতৰ ভৱিষ্যতৰ কাৰণে শুভ লক্ষণ নহয় তাৰ কথাটো জনসাধাৰণে ভাবিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত পুনৰ বিশ্বাস ৰাখি পৰৱৰ্তী ৰাজ্যসমূহত এখন এখনকৈ ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে যে ঝাৰখণ্ডত নিশ্চিতভাৱে আমাৰ চৰকাৰ নাছিলে আৰু ঝাৰখণ্ডত হয় এটা কথা ঠিক যে ঝাৰখণ্ডত মূল কথা ক'ৰবাত নহয় ক'ৰবাত আমাৰ ষ্ট্ৰেটেজিকেলি ক'ৰবাত নহয় ক'ৰবাত আৰু অধিক কাম কৰিবলগীয়া আছে নিশ্চিতভাৱে আজিৰে পৰা তাত নতুন ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ কাৰণে আজিৰে পৰা কাম আৰম্ভ হৈছে আৰু এটা কথা মই আপোনাক কওঁ যে বিৰোধীয়ে যি ধৰণে যেনেকেই লাগিলে যিয়েই নকৰক লাগিলে অসমত আমি নতুন নতুন অঞ্চলত আমাৰ সংগঠন শক্তিশালী কৰি আগন্তুক 2026 চনৰ নিৰ্বাচনৰ বাবে আমি স্ফীত লক্ষ্য থিৰাং কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি ৰূপহীত আমি অহাবাৰ 26ত আমি জয়লাভ কৰিম আমি লাহৰীঘাটত আমি জয়লাভ কৰিম উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত আমি জয়লাভ কৰিম নিশ্চিতভাৱে এই সমষ্টিসমূহ যিটো সময়ত এক অপপ্ৰচাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে এক অপপ্ৰচাৰত লিপ্ত হৈছিল কংগ্ৰেছ আৰু আন বিৰোধী শক্তিসমূহে যে আমি সংখ্যালঘুসকলৰ বিৰুদ্ধে কাম কৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু বিৰোধী এই ধৰণৰ অপপ্ৰচাৰ কৰিছিলে কিন্তু লাহে 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 সংখ্যালঘু ৰাইজে বুজি উঠিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে অন্ত্যোদয়াৰ লক্ষ্যৰে অৰ্থাৎ অন্তজনৰো উদয় কৰিবৰ কাৰণে অৰ্থাৎ শেষৰ ভাৰতবৰ্ষত থকা শেষৰ লোকজনৰ যাতে উন্নয়ন হয় তাৰ কাৰণে যি আমাৰ একাত্ম মানৱতাবাদৰ দৰ্শনৰ জৰিয়তে আমি কাম কাজ কৰোঁ এই কথাটো ইতিমধ্যে চামগুৰিবাসীয়ে বুজি পাইছে যোৱা সময়ছোৱা যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব প্ৰত্যেকটো সমষ্টিতে 25,000কৈ অৰুণোদয় আমাৰ আইসকলক আমাৰ বাইদেউসকলক আমাৰ বৌদসকলক দিয়া হৈছে সেইটো কথাত কোনো অঞ্চল বা কোনো সংখ্যালঘু সংখ্যাগুৰুতাক চোৱা হোৱা নাই প্ৰত্যেকৰ কাৰণে এই কথাটো কৰা হৈছে গতিকে সমবিকাশ আৰু সম উন্নয়নৰ জৰিয়তে সবকা সাথ সবকা বিকাশ এই যি মোদী ডাঙৰীয়াৰ যি মোদী ডাঙৰীয়াৰ শ্লোগান আৰু একে সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অসমৰ উন্নয়নৰ লক্ষ্য অসমৰ ভৌগোলিকভাৱে প্ৰত্যেকটো অঞ্চলৰে উন্নয়নৰ যি লক্ষ্য তেওঁ নিৰ্ধাৰিত কৰি ৰাখিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস অসমবাসীয়ে দেখাইছে কেউটা সমষ্টিৰ ৰাইজে দেখাইছে সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি অসমবাসীৰ ৰাইজক সেৱা নিবেদন ঠিক আছে গুলপ্ৰীত সিং ডাঙৰীয়া যেনেকৈ বিজেপি স্প'ক্সপাৰ্চনে ক'লে যে লাডলি বেহেনা স্কিমটো বহুত হিট হ'ল লাডলি বেহেনা স্কিমটো দিয়া ইহঁতি মাত্ৰ 3 মাহে হৈছে বেছি দিন হোৱা নাই আৰু পপুলেশ্যন কিমান মহাৰাষ্ট্ৰত 9 কোটি 4.5 কোটি মানে এপ্ৰক্স 5 কোটি বুলি ভাবক 5 কোটি মহিলাক যদি যিমান টকা ইহঁতি প্ৰমিছ কৰিছে দিবলগীয়া হয় তেতিয়া মহাৰাষ্ট্ৰ গভৰ্ণমেণ্ট দেউলীয়া হৈ যাব 12,000 কোটি টকা মাহত দিবলগীয়া হ'ব মাত্ৰ এতিয়া 20 নে 25 লাখ মহিলাকে দিলে এই 3 মাহত আৰু দিছে ইমান আৰু কৈছে ইমান
মানুহে এই আশাত ভোট দিছে বুলি ভাবিছে সিহঁতি কি কাৰণত ভাবিছে এইটো এটা কাৰণ হ'ব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এইটো অলপ দিনৰ পাছত চাব, এইটো বস্তু ক'ব সিহঁতি জুমলা বুলি ক'ব। এতিয়া জিকি গ'ল নহয় ইলেকশ্যন, সিহঁতি এতিয়া দিব প্ৰতিশ্ৰুতি এতিয়া পূৰা কৰিব পাৰিব নোৱাৰে, এইটো ডাঙৰ কথা। কাৰণ এতিয়া চাওক, হাৰিয়ানাত হিমন্ত বিশ্ব শৰ্মা কি কৈ আহিছিলে, চিলিণ্ডাৰ 500 টকাত দিব। আৰম্ভ হ'ল জানো হাৰিয়ানাত? নহ'ল। নিজৰ অসমতে দিব পৰা নাই 500 টকা চিলিণ্ডাৰ। এনেকৈ জুমলা মানুহক একদম পাগল কৰি দিয়ে সিহঁতি। চমক দেখাই পাই, এইফালে চমক, ওপৰে চমক, পইচাৰ চমক, আৰু এইবিলাক কৰি পেলাই মানুহক একদম কনফিউজ কৰি দিয়ে। ভোটাৰ, সাধাৰণ ভোটাৰ এটা চিম্পল মানুহ হয়, সিহঁতি ভাবে, আশা কৰে 2 পইচা আমাৰ লাভ হ'ব, আমি কিবা পাম। কিন্তু বিজেপি লাষ্টত কৰি দিব, কিন্তু জুমলা থা। ঠিক আছে, জুমলাহে। ঠিক আছে, বিজেপিয়ে প্ৰত্যুত্তৰ দিব। মই তাৰপিছত অন্তিম মন্তব্যলৈ যাব লাগিব সকলোৰে ওচৰত। কথাটো হৈছে কি যে 2014 চনত প্ৰথম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন কৰিলে। পৰৱৰ্তী সময়ত 19 আৰু বৰ্তমান 24 ভাৰতবৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে 2047লৈকে যি স্ফীত লক্ষ্য ভাৰতীয় জনতা পাৰ্টী চৰকাৰে লক্ষ্য স্থিৰ কৰিছে, এই লক্ষ্যৰ লগত ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে যি ধৰণে কাম কাজ কৰিছে, তাত ভাৰতবৰ্ষৰ জনসাধাৰণ সম্পৃক্ত হৈছে, ভাৰতবৰ্ষৰ জনসাধাৰণ একত্ৰিত হৈছে। আৰু এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মূল উৎস, মূল উৰ্জা, মূল শক্তি। ঠিক আছে, নুৰ আলম, অন্তিম মন্তব্য। আমি ক'ব বিচাৰিছোঁ যে আমি অসম বা ভাৰতবৰ্ষত বিশেষকৈ আমাৰ অসমৰ পৰা বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, এই ৰাজনীতিক আমি আঁতৰাবৰ কাৰণে আমি ৰাইজৰ দল বা অন্যান্য দলৰবিলাকে আমি এটা মিত্ৰতা বিচাৰিছিলোঁ। কিন্তু যিহেতু এই মিত্ৰতাৰ সুযোগটো কংগ্ৰেছে ল'ব নোৱাৰিলে, গতিকে তাৰ পৰা আমি এইটো ধাৰণা কৰি লৈছোঁ যে অহা 26 চনত আমি অকলে নিৰ্বাচন খেলিম। কিন্তু ইয়াতে আৰু এটা বস্তু মন কৰিবলগীয়া হৈছে যে বিজেপিৰ যিটো ৰাজনীতিৰ যিটো আপোনাৰ লেভেল, তেখেতসকলে ইমান তললৈ গৈ যিটো ৰাজনীতি কৰি আছে, তললৈ বুলি ক'লে আপোনাৰ ধৰক বিজেপিয়ে প্ৰত্যেক মাহতে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ চৰকাৰ চলাই আছে। 1 নম্বৰ, যধে মধে মানুহক কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলাই আছে সংখ্যালঘু প্ৰধান এলেকাবোৰত। এইবোৰৰ প্ৰত্যুত্তৰ দিবলৈ অহা 26 চনত মানে ৰাইজ সাজু হৈ আছে, আৰু অহা 26 চনত ৰাইজৰ দলক ৰাইজে মানে আঁকোৱালি ল'ব বুলি আমাৰ এটা ধাৰণা হৈছে। কংগ্ৰেছৰ কি ক'ব? বিজেপি দলে যেনেকুৱা ধৰণে নিৰ্বাচনসমূহত বা ইয়াৰ পূৰ্বে বা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত সংখ্যালঘুক টাৰ্গেট কৰি বিভিন্ন অভিধানেৰে তেওঁলোকক সংপৃক্ত কৰে, কিন্তু এইটো যোৱা উপ নিৰ্বাচনসমূহৰ পৰা দেখা গ'ল যে তেওঁলোকে আচলতে তেওঁলোকৰ যে দিনে দিনে অৱস্থা বেয়া হৈ আছে, তাৰ কাৰণে তেওঁলোকে এতিয়া যিসকলক মোগল বুলি কয় সেইসকলৰ ওচৰ চাপিছে। এতিয়া তেওঁ ৰূপহীৰ কথা কৈছে, তেওঁ ধিঙৰ কথা কৈছে, বা অন্যান্য সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ কথা কৈছে। এটা কথা ভাল লাগিছে যে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে যিসকলক আমি সময়ে সময়ে বিভিন্ন নামেৰে অভিহিত কৰোঁ, সেই সকলো ভাৰতৰ নাগৰিক, তেওঁলোকৰো অধিকাৰ আছে। গতিকে তেওঁলোককো আমি মানে এইটো যে তেওঁলোকৰ এটা এই অৱস্থালৈ আহিছে, সেই অৱস্থাটো অহাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। কিন্তু এটা কথা তেওঁলোকে পাহৰি গ'লে নহ'ব যে নিৰ্বাচনৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিসমূহ পালন যদি নকৰে, তেতিয়াহ'লে সময়ত তেওঁলোককো ৰাইজে শিক্ষা দিব। যেনেকৈ শিক্ষাটো কংগ্ৰেছে পাইছিলে। নাই, আমি মানিছোঁ, আমি জনসাধাৰণক যেনেকুৱা ধৰণে তেওঁলোকে বিচাৰিছিলে আমি হয়তো ফেইল হৈছোঁ, তাৰ কাৰণে আমাক শিক্ষা দিছে, আমি স্বীকাৰ কৰিছোঁ। ঠিক আছে, অন্ততঃ স্বীকাৰ কৰিছে। এতিয়া আপোনালোকৰ অন্ততঃ এইটো অভিযোগ থাকিব নালাগে কংগ্ৰেছে স্বীকাৰ নকৰে, স্বীকাৰটো কিন্তু কৰিছে। আমাৰ ভুল হৈছে কাৰণে আমাক শিক্ষা দি আমাক ক্ষমতাৰ পৰা আঁতৰাই দিছে। এতিয়া মহাৰাষ্ট্ৰত চাওক, মহাৰাষ্ট্ৰত কিন্তু আমাৰ চৰকাৰ আছিলে, বিভিন্ন ধৰণৰ। কিন্তু এটা কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ শক্তিক ৰাখিব লাগিব। আপোনালোকে লোকসভা নিৰ্বাচনৰ ফলাফল কিন্তু কনচিষ্টেঞ্চি ৰাখিছে। 13খন আপোনালোকে লোকসভাত জিকিছিলে, এবাৰ 16খন মহাৰাষ্ট্ৰত জিকিছে বিধানসভাত। এই কনচিষ্টেঞ্চিটো কিন্তু আপোনালোকে মানে এই পাৰফৰ্মেঞ্চটো ৰাখিছে, এইটো মানিব লাগিব কংগ্ৰেছে, নহয় জানো? কোনটো কথা কৈছে আপুনি? লোকসভাত মহাৰাষ্ট্ৰত 13খন আপোনালোকে জিকিছিলে, এবাৰ বিধানসভাটো সেই কনচিষ্টেঞ্চিটো ৰাখিছে, 16খন জিকিছে। না, সেইটো কথা নহয়। চাওক, আমাৰ বৰ্তমানৰ যিটো নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচন যিটো চৰকাৰ গুচি নিৰ্বাচন হ'ল, সেই চৰকাৰটো কিন্তু কংগ্ৰেছ নেতৃত্বাধীন মহাবিকাশ আঘাড়ীৰ চৰকাৰ আছিলে। কিন্তু আপোনালোকে নহয়, শৰদ পাৱাৰেও ৰাখিছে 9খন আসন জিকিছে লোকসভাত, এবাৰ বিধানসভাত 10খন জিকিছে। সেইটো জনসাধাৰণে আমাক মেণ্ডেট দিছে, আমি মানি লৈছোঁ। এইটো কটাক্ষ কৰি লাভ নাই, কাৰণ আপোনালোকে এইটো কটাক্ষ কৰিব সময়ত আকৌ দেখা যাব কি হয়। কিন্তু তেওঁলোকে কিন্তু ঝাৰখণ্ডত কি কৰিছিলে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক জেলত
জেলত সোমাই দি পেলাই আমাৰ ঝাৰখণ্ডতো সিট আপোনালোকৰ বাহা নাই, সিট বাঢ়িছে জেএমএম, যাৰে নহওক আমাৰ জেএমএমৰহে সিট এতিয়া চাওক বিজেপি জম্মু কাশ্মীৰত আপোনালোকে ক্ৰেডিট লৈ লাভ নাই, সিট বাঢ়িছে ফাৰুক আব্দুল্লাৰ দল, আপোনালোকে জিকিছে 8খন। ইমান সময় কৈ আছে মানে বিৰোধী শক্তি, আকৌ কৈ আছে আমি বিৰোধী শক্তি হিচাপে ঐক্যবদ্ধভাৱে যিসকলক লৈ নিৰ্বাচন কৰিছো তেওঁলোকৰ কথা এতিয়া আকৌ অস্বীকাৰ কৰি আছে। ঠিক আছে মই গুলপ্ৰীত সিং ডাঙৰীয়া অন্তিম মন্তব্য, তাৰপিছত মই বিজেপিৰ ওচৰলৈ যাওঁ। নাই আপুনি যেনেকৈ ক'লে কি এছেম্বলি এটা লোকসভাততো 10টা এছেম্বলি থাকে, কিন্তু ইয়াতে পাহৰি গৈছে নেকি এই কথাটো কংগ্ৰেছে, কি মাত্ৰ এটা এছেম্বলিহে জিকিলে এটা লোকসভা হিচাপে, কিন্তু এশটাও জিকিব লাগিছিল য'ত অংশগ্ৰহণ কৰিছে, ভোট আমাক প্ৰদান কৰা নাই, অস্বীকাৰ কৰিয়াতো লাভ নাই, তাতে কিন্তু প্ৰেক্টিকেল ৰিজাল্ট ঠিক আহিছে। আছে। আমাৰ মেইন অপজিশ্যন এতিয়া কংগ্ৰেছ নহয়, আমাৰ মেইন অপজিশ্যন হ'ল বিজেপি। তো বিজেপি উফৰাবলৈ আমি চব কৰিম, ৰাইজলৈ আমি যাম, আমাৰ পাৰ্টিৰ আমাৰ মেনিফেষ্টো আছে, মানুহক বুজাম, আমাৰ উন্নয়নৰ ৰাজনীতি কৰোঁ, আমি হিন্দু মুছলিমৰ ৰাজনীতি নকৰোঁ, আমি উন্নয়নৰ কথা কওঁ সদায়। অৰবিন্দ কেজৰিৱাল মাত্ৰ এজন লিডাৰ যোনে বুকুত দম ৰাখি এনেকৈ ক'ব পাৰে মেনে আগাৰ কাম কিয়া তো মুঝে ভোট দো ৱৰ্না কিছি অৰ কো ভোট দে দেনা। এইটো সৎ সাহস বেলেগ দলৰ নেতা নাই। আজি বিজেপিয়ে ক'ব পাৰে নেকি আমি ডিমনিটাইজেশ্যন কৰিছোঁ আমাক ভোট দিয়ক, আমি GST কৰিছোঁ আমাক ভোট দিয়ক? কথাই নাপাতে সিহঁতি, অকল কংগ্ৰেছক গালি পাৰে, কংগ্ৰেছক গালি পাৰি ভোট লয়। ৰাহুল গান্ধী এছা বোলা वो किया, মন্দিৰ মছজিদ শমশান ঘাট, মানে কিমান লেভেল ষ্টল। মোদী ডাঙৰীয়া স্পীচৰ মোদী ডাঙৰীয়া টিভিত আহিলে আমি মানুহে আজিকালি অফ কৰি দিয়ে, মানে কোনে চাব? কাৰণ এই সহ্য নহয় আজিকালি, এই মানুহৰ মাইণ্ডছেট ইমান মানে বেয়া কৰি দিছে বিজেপিয়ে, একেখিনি কথা কৈ চ' আমি আশা কৰোঁ ভাৰতৰ ৰাইজ, অসমৰ ৰাইজ এই বস্তু বুজক আৰু উন্নয়নৰ ৰাজনীতি কৰক আম আদমি পাৰ্টিৰ লগত। জয়ন্ত গোস্বামী অন্তিম মন্তব্য। চাওক, লোকসভা যোৱা 24ৰ লোকসভাত যদি চোৱা যায় তেতিয়াহ'লে অসমৰ মুঠ 95টা সমষ্টিত আমি 1 নম্বৰত আছোঁ, অৰ্থাৎ আমি লিড কৰিছোঁ লোকসভা সমষ্টিৰ ভিত্তিত বিধানসভা চোৱা। হয়। এতিয়া মূলতঃ আমাৰ লক্ষ্য 26ত 100খন আসন, মুঠ 100খন আসনৰ কাৰণে আমি এটা চামগুৰি অলৰেডি আমাৰ আহিছে, এড হৈছে, মানে 96 অলৰেডি এড হৈ গ'ল আমাৰ। 96টা সমষ্টিত আমি 1 নম্বৰত আছোঁ, আমাৰ লিডিঙত আছে। এতিয়া আমি আৰু 4টা হ'লে আমি 100খন হয়। সেইকাৰণে আমি টাৰ্গেট কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা টাৰ্গেট ছেট কৰিছে, আমি ৰূপহীত, আমি লাহৰীঘাট, আমি উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ, এই সমষ্টি 4টাত আমি পূৰ্ণদ্ৰমে আমি জিকিবৰ কাৰণে চেষ্টা কৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে কোনোদিন ধৰ্মৰ নামত, কোনোদিন জাতিৰ নামত, কোনোদিন বৰ্ণৰ নামত, কোনোদিন ভাষাৰ নামত, কোনোদিন অঞ্চলৰ নামত ৰাজনীতি কৰা নাই, ঠিক আছে, কোনোদিন কৰা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে শুনি লওক, ঠিক আছে, ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰে সবকা সাথ সবকা বিকাশ। ঠিক আছে, আপুনি ক'লেতো আপোনাৰ আপোনালোকে এইবিলাক কৈ থাকে, শুনক ডাঙৰীয়া, শুনক এনেকুৱা ধৰণৰ কথা হোৱা নাপায়। আপোনালোকে যিটো ৰাজনীতি কৰে কেৱল ধৰ্ম আৰু হিন্দু মুছলিম আচ্ছা চাওক, এতিয়া মূল কথাটো হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে সবকা সাথ সবকা বিকাশ এই মন্ত্ৰৰে ৰাজনীতি কৰিছে, উন্নয়নৰ ৰাজনীতি কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ উন্নয়নৰ কাৰণে আমাক ভোট নিদিলে উচ্ছেদ কৰিম, আমাক ভোট নিদিলে উচ্ছেদ কৰিম, একেটা কথা আমাক ভোট নিদিলে মছজিদ ভাঙিম, আমাক ভোট নিদিলে মাদ্ৰাসা ভাঙিম, এইটো কিন্তু বিজেপিৰ শ্লোগান নিৰ্বাচনী সভাসমূহত। শুনক, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অসমক ৰাষ্ট্ৰৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিশ্চিতভাৱে চেষ্টা কৰিছে। শুনক, চেষ্টা কৰিছে, তো গতিকে আপুনি ঋণৰ কথা কয়,
আপুনি ঋণৰ কথা কয় আপোনাৰ হিমাচল প্ৰদেশৰ ঋণৰ কথা হিচাপ কৰকচোন আপোনাৰ চৰকাৰ থকা তেলেংগানাৰ কথা কওকচোন আপোনাৰ কৰ্ণাটকৰ অৱস্থা চাওকচোন ফাইনেন্সিয়েল অৱস্থা চাওকচোন গতিকে এইবিলাক কংগ্ৰেছে কৈ লাভ কংগ্ৰেছ হৈছে এটা ঘোটালাৰ দল এটা অত্যন্ত ঘোটালাৰ দল কংগ্ৰেছৰ 3G 4G ঘোটালা কংগ্ৰেছৰ এছিয়ান গেমছ ঘোটালাৰ দল কংগ্ৰেছ নেশ্যনেল হেৰল্ড কেছ আপোনালোকে ঘোটালাৰ মেচিনটো আপোনালোকৰ আটাইতকৈ ঘোটালাবাজ হৈছে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ডাঙৰীয়া তেওঁলোকে নেশ্যনেল হেৰল্ড ঘোটালা কৰিছে গতিকে ঘোটালা ৰাহুল গান্ধীয়ে ঘোটালা কৰে সোনিয়া গান্ধীয়ে ঘোটালা কৰে নেশ্যনেল হেৰল্ড কেছত ৰাজনাথৰ নেতৃত্ব বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁৰ বিৰুদ্ধে আপোনালোকে চাৰ্জশ্বিট দিছিলে যে এই চাৰ্জশ্বিট মতে তেওঁক আমি আপোনাৰ যেটো জেলত মাইক ভৰাম আছে কিন্তু এইটো জেলত সমান চাউণ্ড নহয় আছে তেওঁক আপুনি এতিয়া বেছি শাসনৰ কৰি দাবী লাভ নাই কৰিছে আপোনাৰ যিটো যাব লাগে মুখ্যমন্ত্ৰী এইটোৱে যাব ঠিক আছে তেওঁক আছে। আপোনালোকে মই মুখ্যমন্ত্ৰী মোৰ হাতত সময় কম ৱাশ্বিং মেচিনত জয়ন্ত গোস্বামী মই অন্তিম মন্তব্য লৈছো জয়ন্ত গোস্বামী ৰাহুল গান্ধী সোনিয়া গান্ধী তেওঁলোকে আদালতৰ পৰা বেলত আছে কিহৰ কাৰণে ঘোটালাৰ কাৰণে নেশ্যনেল হেৰল্ড কেছ আৰু বেলেগ ক'বলগীয়া একো নাই আৰু বেলেগ একো নাই সোনিয়া গান্ধী ৰাহুল গান্ধী নেশ্যনেল হেৰল্ড গোচৰত ঘোটালাত আছে গতিকে এতিয়া নতুনকৈ যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিত জইন নকৰিলেহেঁতেন তেতিয়াহ'লে আজি কি ঠিক আছে ঠিক আছে মই অন্তিম মন্তব্য মই লৈছো হয় গোটেই কথাটো হৈছে মই ক্লোজ কৰিব লাগে অলৰেডি মোৰ সময় হৈছে মোৰ সময় ইতিমধ্যে হৈ গৈছে ভাৰতীয় জনতা হয়, কওক, পাৰ্টিয়ে কওক। আগন্তুক 26ত 100খন আসনক লক্ষ্য লৈ অসমত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু এই নিৰ্বাচন আজিৰে পৰা তাৰ পটভূমি আৰম্ভ হৈছে এক নতুন ৰাজনীতিৰ আৰম্ভ হৈছে অসমত যি ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধীয়ে যি ধৰণে অপপ্ৰচাৰ আৰু অপবাদ কৰিছিলে সেই অপবাদ সকলো এই যি 5টা সমষ্টিৰ নিৰ্বাচনত উফৰাই দিলে আমি অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক একেলগ কৰিছো আমি অসম গণ পৰিষদ দলক আঞ্চলিকতাবাদক আমি ঠিক আছে একেলগ কৰিছো ঠিক আছে একেলগ কৰিছো যিফালে কংগ্ৰেছে আজি তেওঁলোকৰ সহযোগী দলসমূহক অতৰাই পঠাইছে ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে ধন্যবাদ মই জয়ন্ত গোস্বামীক ধন্যবাদ জনাইছো গুলপ্ৰীত সিঙক ধন্যবাদ জনাইছো নুৰ আলমক ধন্যবাদ জনাইছো আহমেদ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো আৰু এই ধৰণে আজি এই যুক্তিযুদ্ধৰ পৰা মই বিদায় লৈছো ধন্যবাদ নমস্কাৰ